জয় হিন্দ নমস্কাৰ কেনেকুৱা আপোনালোকৰ খবৰ আশা কৰোঁ সকলোৰে খবৰ ভাল তো চলিত বৰ্ষৰ ৰিক্ৰুটমেণ্টৰ যিটো লাষ্ট ষ্টেপ ভাইভাৰ কাৰণে যিসকল প্ৰাৰ্থীয়ে সুযোগ পালে সেইসকললৈ মানে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোক সকলোৰে সৈতে লগ পাম অহা 9 মে 2025 ফৰ ৰিভিজন কাহিলীপাৰা তো সেইদিনাখন হ'ব আপোনালোকৰ ভাইভা টেষ্ট বা ভাইভা বা ইণ্টাৰভিউ বা আপোনাৰ পাৰ্চনেলিটি টেষ্ট তো পাৰ্চনেলিটি টেষ্ট মানে এইটো ভাবিব নালাগে যে প্ৰত্যেকটো কুৱেশ্যনছত ৰিপ্লাই কৰিব লাগিব এনেকুৱা এক্সাম্পল হয়তো বহুতে পাইছে যে কোনো কুৱেশ্যনছৰ ৰিপ্লাই নিদিয়াকৈ হয়তো চিলেকশ্যন পাইছে ঠিক আছে তো সেইবিলাক কথা মনত ৰাখিব আৰু মানে আপুনি মানে অযথা হেডেক ল'ব নালাগে আপুনি যিখিনি জানে সেইখিনি জেনুইনলি ক'ব আৰু অভাৰ স্মাৰ্ট বনিবলৈ ট্ৰাই নকৰিব কাৰণ তাত যিটো বৰ্ড থাকে বৰ্ডৰ অফিচাৰবিলাক দাদাৰ ওপৰতো দাদা হয় ঠিক আছে তো মিছা কোনো বস্তু মানে মেকিং কৰিব ট্ৰাই নকৰিব যিখিনি জানে সঁচা ক'ব এটলিষ্ট আপুনি পুলিচত কি কাৰণে যাব বিচাৰে আৰু লাষ্ট আপুনি কি কৰি আছিলে ঘৰত কোন কোন আছে মা দেউতা কি কৰে বাছ এইবিলাক কুৱেশ্যনছে সুধিব বা ইমান ডিপলি নহয় মানে ইমান কুৱেশ্যন এনচাৰৰ ভিতৰত যাব নালাগে ডিপলি যাব নালাগে ওপৰত মানে বেছিক বস্তুখিনি জাষ্ট জানি থাকিব লাগে আৰু এইখিনি বস্তু মানে হয়তো যিজনে ভালকৈ এক্সপ্লেইন কৰিব পাৰিব তাৰে হয়তো মানে নিশ্চয় ফলাফলটো ভাল হ'ব আৰু এভাৰেজ মাৰ্কছ ধৰক 2-3 সকলোকে দিব নিশ্চয় পাব যিসকলে হয়তো মানে ভালকৈ এক্সপ্লেইন কৰি ক'ব পাৰিব নাইবা যিখিনি কনফিডেণ্ট লাগে সেইখিনি কনফিডেণ্ট যদি কথা ক'ব পাৰে বাছ হৈ যাব ইজিলি হৈ যাব ঠিক আছে আৰু ইমান হাৰ্ড কুৱেশ্যনছ নোসোধে সেইটো আপোনালোকে ভালদৰে জানে তো জাষ্ট নৰ্মেল থাকিলে হ'ল যাতে কোনো ধৰণৰ প্ৰেছাৰ ফিল নকৰে ঠিক আছে তো লগ পাম মে মাহৰ 9 তাৰিখে ফৰ ৰিভিজন কাহিলীপাৰা ঠিক আছে সকলোৱে অল দ্য বেষ্ট জয় হিন্দ জয় ভাৰত